গৰমৰ দিনত আপোনালোকে এনেকৈ স্কুটি বাইকত ফুৰি ভাল পায়নে? মই বাৰু বহুত বেছি ভাল পাওঁ। এফালে গৈ আছোঁ, ক'ত গৈ আছোঁ? গুড ইভিনিং সকলোকে নমস্কাৰ জনাই মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু এতিয়া একদম সন্ধিয়া সময় হ'ল, সন্ধিয়া 6:30 বাজিছে। একদম খুব শুলোঁ আজি ভাত মানে পিছবেলা ভাতকেইটা খোৱাৰ পিছতে খুব শুলোঁ আজি। বাৰু ভিডিঅ'টো আৰম্ভণিহে কৰি থৈ দিছোঁ, পিছলৈ কি দেখাব পাৰোঁ কি নাজানো। ভিডিঅ'টো মাত্ৰ স্কিপ নকৰাকৈ চাই যাব। এতিয়া চাহ বনালোঁ, চাহ বনাই আনিলোঁ। পংকজ এইফালে দেখিছে নাই কেনেকৈ পৰি আছে সেইটো চাওকচোন। ভৰি ক'ত, মাথা ক'ত, একো ঠিক নাই। গৰম বহুত বেছি গৰম সঁচাকৈ মানে এইকেইদিনটো ঠাণ্ডাই হৈ আছিলে। আজিৰ পৰা একদম ফেনে মানে এনেই আকৌ ফেনখনে বেছি হাৱা মাৰা নিচিনা লাগে, এতিয়া আকৌ ফেনে হাৱাই নাই নিচিনা লাগিছে। তথাপি এতিয়া মই চাহ বনাই আনিছোঁ বাৰু, আৰু অকণমান এফালে ওলাই যাবলগীয়া আছে বাৰু, আপোনালোককো লৈ যাম ক'ত যাওঁ। প্ৰথমতে চাহকাপ খাই ল'ম বাৰু। মই 2 কাপ লাল চাহ বাকি লৈছোঁ, আৰু এইফালে ৰুটি আচলতে মই ৰুটি সানি থোৱা হৈ আছিলে, সেইকাৰণে ৰুটি কেইটামান বনাই দিলোঁ আৰু 4খন ৰুটি বনাই দিলোঁ। চাহ খাই লোৱা। শুই উঠাৰ পিছতে ল'ৰালৈকে এয়া চাহকণ খাই লৈছোঁ। মানে শুই থাকোঁতেতো 7টা বাজিলেই আৰু সন্ধিয়াৰ বজাৰ কৰিবলৈ যাবলৈ আছে। ল'ৰালৈকে চাহকণ খাই লওঁ তেনেহ'লে, তাৰপিছত ওলাওঁগৈ আৰু এয়া ওলাই মেলি আহিছোঁ বজাৰৰ কাৰণে মোনাটো লৈ, কিয়নো মাইকী মানুহৰ পাকঘৰৰ বজাৰখন মেইন নহয় জানো। পংকজ আগতীয়াকৈ ওলাই গ'ল বোলে, স্কুটিখন উলিয়াবলৈ আছে বুলি। স্কুটি উলিয়ালে ছেকেণ্ড গেট খোলাই আছে, আৰু আমি গৈ আছোঁ। আৰু গৰমৰ দিনত এনেকৈ বাইক স্কুটিত গৈ বহুত ভাল লাগে নহয়নে, বতাহ লাগি থাকে যে। আৰু এইকণৰ আশে পাশে আমি ডিউটি কৰোঁ দেই। তাৰপিছতে আমি ৰেচনৰ দোকান পালোঁহি, ৰেচনৰ যিমান যত বস্তু লাগে সকলোখিনি লৈ ল'লোঁ, আৰু শাক পাচলি দুটামান লওঁ বুলি সোমালোঁ। আৰু দাদাজনে মোবাইলটো বিচাৰি পোৱা নাই, জিপে' কৰিলোঁ আচলতে, মোবাইলটো বিচাৰি পালে বাৰু লাষ্টত। তাৰপিছতে মই ৰখি আছোঁ বাহিৰত, মানে বেকাৰী দোকান এখনৰ বাহিৰতে মোনাটো ৰখি পেলানি। পংকজ গৈছে বিস্কুট আনিবলৈ, এয়া বিস্কুট আনি আহি গ'ল পংকজ। যাওঁ আৰু এতিয়া আহি পাই গ'লোহি, আৰু এয়া কিবাকিবি লৈ আনিছোঁ চাহ খাবলৈ। পংকজে চাই আছে, কিন্তু ওচৰতে কুকুৰ এটা আৰু এতিয়া আমাৰ চিন্তা হৈ গৈছে বিশেষকৈ কি কাৰণে জানানে, এই বেগটোৰ কাৰণে চিন্তা হৈছে। ওপৰলৈকে একদম আহি পায়েই লৰালৰি গৈ কাপোৰকেইটাহে চেঞ্জ কৰি লৈছোঁ দেই। বাহিৰত কিমান যে গৰম, বৰষুণ দি আছিলে, এতিয়া একদম গৰম হৈ গ'ল বোলে আচৰিত গৰম আৰু। বজাৰৰ পৰা আহিলোগৈ, তাৰ বাকী অকণমান বজাৰত দেখাবলৈ নহ'লে আৰু, মানে ইমান যিয়ে গৰম উঠিলে, আকৌ মানুহৰ ভিৰো এনেকুৱা। বাৰু বৃহস্পতিবাৰে মানে আমি যিখন বজাৰলৈ গৈছোঁ, তাত মানে বৃহস্পতিবাৰে প্ৰায়ভাগ দোকান বন্ধেই থাকে, মানে অলপ খোলা আছিলে আজি। তথাপি আজি খোলাই আছিলে ন, আনকালে বহুতখিনি বন্ধ থাকে, আজি খোলাই আছিলে কিয় বা নাজানো। একদম বেগ পুৰা ভৰ্তি হৈ আহিছে, কি আহিছে মানে এইবিলাক চব্জি, এইবিলাক মাছ চাছ আছে, এইবিলাক ৰঙালাও লৈ আনিছোঁ। মানে এয়া দোকানৰ বজাৰ, ৰেচনৰ বজাৰ সকলোখিনি আনিছোঁ। তাৰপিছতে গৰমত বোলো খাবলৈ হেৰি বিচাৰি আছিলোঁ, আকৌ ঠাণ্ডা বিচাৰি আছিলোঁ। তাৰপিছত লাষ্টত ঠাণ্ডা গ'লো, এইটোৱে দিছিলোঁ। সেই অকণমানি ফূৰ্তিটো পালোঁগৈ, এইটোকে খাই দিম আৰু। চিকিটকৈ খাবা আকৌ। গাখীৰ চাহ এইফালে পংকজৰ কাৰণে বনাইছোঁ, গাখীৰ চাহ বনাই দিছোঁ, আৰু এয়া মোৰ কাৰণে লাল চাহ লৈ লৈছোঁ। মাছ যিহেতু বজাৰৰ পৰা আপোনালোকক সেইডোখৰ ভিডিঅ' দেখাবলৈ নহ'লে, আৰু মাছ আনিছিলোঁ বজাৰৰ পৰা। এয়া মই ধুই পখালি নিমখ হালধি সানি ৰাখি দি দিছোঁ, আৰু এইফালে এইটো পটলটো বাৰু এইটো পেলাই দিছোঁ। তাৰপিছতে ইয়াতে গাখীৰ চাহ বাকিবৰ কাৰণে ৰাখি দিছোঁ, এইফালে গাখীৰ আৰু চেনি দিছিলে নাই, চেনি মানে এইকণ চুচি দি দিব লাগিব। আৰু বজাৰৰ পৰা আনিছোঁ, এতিয়া বস্তুবিলাক এটা এটাকৈ ভৰাব লাগিব সকলোখিনি। মাছৰ কণী আৰু পেটু দিছেনে, সেইখিনিও ধুনীয়াকৈ ৰেডি কৰি থৈ দিছোঁ। এয়া মাছৰ কণী পেটু খাই আমি বহুত বেছি ভাল পাওঁ, আগৰ ভিডিঅ'টো কৈছোঁ আপোনালোকক। চাহপাতৰ পেকেট লৈ আহিছোঁ, আৰু এইটোৱে চাহপাতৰ পেকেটে এইটোৱে আনো, আৰু ধুনীয়াকৈ মানে মাহমান যায় দিয়ে। বেছিকৈ গাখীৰ চাহ খালে নাযায় বাৰু, যিটো আমি গাখীৰ চাহ কম খাওঁ সেইটো কাৰণে কমকৈ যায়। এইটো টেমাটোত ভৰাই ল'ম এতিয়া চাহপাত, কাৰণ খালী কাপ খাই এতিয়া হৈ গ'ল। এতিয়া বস্তুখিনি সামৰি লওঁ, বজাৰৰ পৰা অনা বস্তুখিনি। আৰু মাছ বনাবলৈ গৈছে আমাৰ, মানে মেৰা পতিদেৱ গয়া হে মাছলি বনানে কে লিয়ে, আৰু বেয়া হিন্দী পাইছোঁ ন। তাৰপিছতে এতিয়া মই বস্তুখিনি ভৰাই লওঁ, তেওঁ বটলখিনি আনি লওঁগৈ। আমাৰ মহাশয় ये क्या कर रहे हो, ये तो खाना बना रहा है, खजवा रहा है। গৰমত বোলে তাক কি চিলাইটা জলকীয়া আৰু এইফালে টেঙা, মোনাৰ পৰা এটা এটাকৈ বস্তুখিনি উলিয়াইছোঁ। আৰু এইখিনি বস্তু মই একেবাৰে ফ্ৰিজতে ৰাখি দিম। আৰু ইয়াত দিছোঁ কুন্দুলি আছে, কুন্দুলি খাই যিহেতু ভালেই পাওঁ, গৰমত অলপ টেঙা লাগে যে। লৈ আনিছোঁ ৰঙালাও, এই গৰমত ৰঙালাও মানে লৈ আহিছোঁ কি কাৰণে জানেনে, ৰঙালাওৱে মাংস এদিন বনাব লাগিব। ৰঙালাও ব্ৰইলাৰ মাংস খাই বৰ ভাল লাগে, সেইকাৰণে এদিন বনাব লাগিব। আৰু এইফালে দিছেনে বিলাহী আছে, বিলাহী আছে, আৰু ইয়াত তিয়ঁহ আছে। আমুল গ'লেও গাখীৰ পেকেট 2টা আনিছোঁ, এটা ইউজ কৰিলোঁ মানে একাপ চাহ বনালোঁ। তাৰপিছত আৰু এয়া দেখিছে নহয়, আৰু এয়া লৈ আহিছোঁ এইফালে
এইখিনি আপোনালোকে কি বুলি কয় বাৰু, আমাৰ পংকজতে আকৌ এইটো চানা দাইল বুলি কয় দেই, আমি আকৌ এইটো বুট দাইল বুলি কওঁ। তথাপি ইয়াত থাকি থাকি পংকজৰ লগত থাকি থাকি চানা দাইলে ক'বলৈ লৈছোঁ। পিঁয়াজ, যিহেতু পিঁয়াজ বৰকৈ দৰকাৰ হয়, আৰু চাউল লৈ আনিছোঁ দেখিছিলে, চাউলখিনি এনেকৈ কিয় দুভাগ দুভাগ কৰা আছে পিছত জনাম। আৰু এইবিলাক চেম্পু লৈ অহা হৈছে, চেম্পু মানে পংকজে স্কুটি ধুবৰ কাৰণে লৈ আনিছোঁ। আৰু এইটো কথা কেঁচা চানা বুলি কয় দেই, পংকজতে এইটো কেঁচা চানা বুলি কয়, আৰু আমি এইটো বুট বুলি কওঁ, কিন্তু ইয়াতে এতিয়া কেঁচা চানা বুলি ক'বলৈ লৈছোঁ। আৰু চেনি আনিছোঁ, মচুৰ দালি আছে, গাখীৰৰ পেকেট লৈ আনিছোঁ। কিবা বুলি ভাবি লৈ আনিছিলোঁ, কি হ'ব জানো, এইটো চেলেকিয়ে খাম নেকি। এইটো গোঁসাই ঘৰৰ মানে মিঠাতেলৰ বটল, ডাঙৰ যিটো চাৰ্ফৰ পেকেট ডাঙৰটোৱে আনো প্ৰত্যেকবাৰে। তাৰপিছত এতিয়ালৈকে দোকানত নাছিলে ডাঙৰটো, পিছত আহিব, সেইটো কাৰণে সৰুকৈ দুটা দি পঠিয়াইছোঁ। আলু লৈ আনিছোঁ, চেভলন 1 পিচ, আৰু BBL কোলটো 1 পিচ লৈ আনিছোঁ। আৰু এইবিলাক যিটো দৰকাৰ হয়, ইলাচি লৈ আনিছোঁ, জিৰা আছে দেই, গোটা জিৰা দৰকাৰ হয়, মানে 5 কেজি লৈ আনিছোঁ। আৰু আচলতে পলিথিন নাই বোলে তেনেকুৱা 5 কেজি একেবাৰে ধৰা, সেইটো কাৰণে বেলেগ বেলেগ কৰিছে। আৰু আচলতে আমি এইটো কেৰতি চাউলটোৱে খাওঁ, কেৰতি চাউলটো খাই ভাল লাগে, আৰু বেলেগ চাউল খাবলৈ ভাল নাপাওঁ আমি, সেইকাৰণে কেৰতিটোৱে খাওঁ। আৰু কেতিয়াবা কিবা কিবি বনাবলৈ হ'লে বাচমতিটো আনো, সেয়াই আৰু বেলেগ আকৌ চাউল নানো, বা গাঁৱৰ পৰা ঘৰৰ চাউল দিলে সেইটো খোৱা হয়। কিন্তু এইটো চাউল আমাৰ ভাল লাগে খাই, কমকৈ আনো চাউলবিলাক, কাৰণ আমি বিশেষকৈ বেছিভাগ ৰুমত থকাই নহয় ন, ৰুমখিনি পোকে ধৰি যাব বুলি কমকৈ আনি থাকোঁ চাউল। আৰু পেটটো দিয়ে কিয় থৈছা এইখিনি বজাৰ আমাৰ। আৰু এয়া বৈয়াম আনি থৈ দিছোঁ, একদম পিঠা লাড়ু, এইবিলাক চব মছলাৰ টেমা দেই। ইয়াতে দাইল চালি চব ভৰাব লাগিব, আলু চালু এইফালৰ পৰা ধৰি, আৰু এইটো ভৰাবলৈ। আৰু এই পলিথিনটো কি আছে জানানে, আচলতে আম দেখিলোঁ দেই, চব্জি বজাৰ কৰিব যাওঁতে আম দেখিলোঁ। তাৰপিছত দোকানী দাদাজনে ক'লে যে আম লৈ যাওক, পকা আম বোলে। তথাপিও কাটি চাব লাগিব, কেনেকুৱা ওলাব নাজানো আৰু। এটা লৈ আহোঁ বুলি কৈছিলোঁ, ভাল মানে বেয়া লাগিব বুলি ঠিক নাই নহয়। তাৰপিছতে ঘৰৰ আমৰ নিচিনা নহয়, বজাৰ আমকেইটা খাই ইমান ভাল নালাগে। ঘৰত মানে এইকেইটা কেনেকৈ পকিছে, ৰ'দত লেৰেলি থাকিলেও এনেকুৱা কোমল কোমল দেখা যায় যে, সেইকাৰণে আনিবলৈ মন এটা নাছিলে বৰকৈ, তথাপিও দুটা আনিবলৈ কোৱাৰ কাৰণে লৈ আহিলোঁ। আৰু A few moments later. ইউনিফৰ্ম নকালে নি হা এইখিনি এতিয়া মেলি দিছা নেকি? এখন লৈ যাব লাগিব। যিহে গৰম পৰিছে, এতিয়া গৈ পিনি চব ডাইনিঙত উলিয়াই থৈছোঁ, ভাত চাত খামগৈ আৰু এতিয়া। ফাইনেলি এই গেলা গৰমত ওপৰৰ পৰা কাপোৰ চাপোৰ আনি ভাত পানী বনাই আজৰি হ'লোঁ। ভাতটো অলপ গৰম হৈ আছে বাৰু, ভাতটো বনোৱাৰ দেৰি হ'ল, যিহেতু বজাৰৰ পৰা আহি পোৱা দেৰি হ'ল, সেইটো কাৰণে ভাত চাত বনোৱা দেৰি হ'ল, গৰম হৈ আছে। বাকী আমাৰ পংকজে উলিয়াই আছে, যিহেতু আমি খাবৰ সময়ত সদায় মানে আৰু কি দেখিব বাৰু, ৰ'ব। এয়া দেখিছেনে আমাৰ ভাতৰ যোগাৰ। এইফালে ভাত, দাইলখিনি বাৰু দিনৰে আছিলে দেই, দিনতে দাইল বনাইছিলোঁ। তাৰপিছত এইকেইটা অকণমান ঠাণ্ডা ভাত আছিলে, এইকেইটা ময়ে লৈ লৈছোঁ। মাছ ফ্ৰাই, আজি মাছ একো লগত বনোৱা নাই, অকল ফ্ৰাই মাছ বনাইছোঁ। গৰমো বহুত বেছি, লগতে দাইল চাইল আছিলেই। তাৰপিছত এইফালে আৰু কণী ভাজিলোঁ, জলকীয়া আৰু পিঁয়াজ দি কণী কুৰমা। আৰু এইফালে পেটু পূৰা জ্বলা দি পেলাই পেটু ভজা হৈছে। আৰু আমাৰ এইডাল দিছে নাই টিভি ষ্টেণ্ড, আমাৰ টিভি লাগি গ'ল আৰু। এতিয়া ভাত খাই থাকিম, বোলে চাই থাকিম, মানে কি চাম, পাঠক শংকৰদেৱৰ ভাত কেনেকৈ ৰেডি কৰি থৈছে দিছে। এইফালে ভাত একদম, এয়া মাছ দি দিছোঁ, কিমান খাই খাওক। এয়া মাছৰ কণী, পেটু চব ৰেডি কৰি দিছোঁ। এয়া ভাত খাই লওঁ আৰু, পকাত বহি আমি এনেকৈয়ে খাওঁ দেই, গৰম হ'লে মানে বেছি। আৰু পংকজৰ ভৰিটো চিলাইখিনি চব গোটেই ভৰিটো অৱস্থা নাই আৰু দৌপাং ভৰি চিলাইহে দেখা দিয়া, বেলেগ কিবা কেনেবা এইকেইটা মই খাম আৰু, মই খাম আৰু। ইয়া একদম নেমু চেপি লৈছে, ৱা গৰমত একেবাৰে কণী খাইছে। কেনেকুৱা লাগিছে, ইয়াত ভাতকেইটা খাইছে দেই। আমি ভাতকেইটা খাই লওঁ আৰু, আপোনালোকে ভাত পানী নিশ্চয় খালে চাগে, আৰু যিসকলে নাই খোৱা সদায় কোৱাৰ নিচিনাকৈ খাই ল'ব। আৰু আমি ভাতকেইটা খাই লওঁ, খাই লৈ পিনি লগ পাই আছোঁ আপোনালোকক একদম পকাতে বহি লৈ। আৰু গৰমত এনেকৈ পকাতে বহা দেখি একেবাৰে বেয়া নাপাব দেই, গৰমত এনেকৈ বহি খাই ভাল লাগে নহয়নে? আমাৰ নিচিনা কোনে কোনে খাই বা এনেকৈ পকাতে বাগৰি বহি আমি এনেকৈ ভাল পাওঁ, এনেকৈ খাওঁ দেই, বেয়া চেয়া নাপাব আৰু। ভাতকেইটা খাই লওঁ আৰু ময়ো খাই লৈছোঁ। এইফালে পংকজে নিচিনা মোবাইল চাই চাই ভাত এগৰা কেতিয়াবা গৈছে, এনেকৈ খাই আৰু। বাচন ধুই আজৰি হৈ আহিলোঁ, আৰু আজৰি হোৱাৰ পিছতে বিচনা ৰেডি কৰি লৈছোঁ। পাতিত মানে শুম দেই, ইমান গৰমত নহ'লে বেডশ্বীটত শুবলৈ নোৱাৰি, যিহেতু ফেন চলিয়ে থাকিলেও মানে
গৰমটো গৰমেই আৰু বুজিছে চাগে নহয় জানো সেইকাৰণে এয়া চব ৰাতি চাতি ৰেডি কৰি লৈছোঁ পংকজ পকাতে পৰিয়ে আছে এতিয়াও বাৰু বেছি ভিডিঅ'টো দীঘলীয়া কৰি নাথাকোঁ আৰু গৰমো বেছি উঠিছে গৰমত বেছি পকাই থাকিবলৈও মন নাযায় বাকী আপোনালোকে ভাত পানী নিশ্চয় খালে আৰু আমিও ভাত চাত খাই আজৰি হ'লোঁ বাচন আৰু মাছ চাছ বনোৱা বুলিলে জানে আৰু একদম কিটচেনটো কিমান লেতেৰা হৈ যায় আৰু তেল চেল পৰি সেইবোৰ চব ধুই পখালি আজৰি হৈ আহিছোঁ আৰু একেবাৰে বাকী ভিডিঅ'টো অকণমান আগবঢ়ালোঁ আৰু কেনেকুৱা পালে নাজানো ভিডিঅ'টো চাই পেলাই কমেণ্ট কৰিব কেনে পালে চাই আৰু আজিলৈ তেতিয়াহ'লে সামৰিছোঁ আৰু কাইলৈ নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰবাৰ আহিম আপোনালোকৰ মাজলৈ এতিয়ালৈ তেতিয়াহ'লে বাই বাই টাটা লাভ ইউ গুড নাইট বাই বাই